নমস্কাৰ, তোমালোকক স্বাগতম জনাইছোঁ। এইটো দশম শ্ৰেণী গণিতৰ দ্বিতীয় অধ্যায় অৰ্থাৎ বহুপদ নামৰ পাঠটোৰ তৃতীয়টো ভিডিঅ'। ইতিমধ্যে আগৰ দুটা ভিডিঅ'ত আমি এক্সাৰচাইজ 2.2 প্ৰথম কুৱেশ্যনলৈকে আলোচনা কৰিলোঁ। আজি আমি এই ভিডিঅ'টোত এক্সাৰচাইজ 2.2 2 নম্বৰ কুৱেশ্যন আৰু 3 নম্বৰ কুৱেশ্যনৰ বিষয়ে আলোচনা কৰিম। যিসকলে আগৰ ভিডিঅ' দুটা চোৱা নাই তেওঁলোকে ওপৰৰ আই বটনত আৰু তলত ডেছক্ৰিপশ্যনত লিংক পাবা। সেই ভিডিঅ'টো চাইহে এই ভিডিঅ'টোত আহিলে তোমালোকৰ বুজিবলৈ সুবিধা হ'ব। এতিয়া দ্বিতীয়টো কুৱেশ্যনত কি কৈছে চোৱা, তলৰ জোৰকেইটাৰ সংখ্যা দুটা ক্ৰমে শূন্যবোৰৰ সমষ্টি আৰু শূন্যবোৰ গুণফল হিচাপে ধৰি লৈ প্ৰত্যেকৰ ক্ষেত্ৰত একোটা দ্বিঘাত বহুপদ উলিওৱা। এই কুৱেশ্যনটো বুজোৱাৰ আগতে ইয়াত জড়িত হৈ থকা কনচেপ্টটো যিহেতু মই আগতে কৈ থৈ আহিছোঁ আগৰ ভিডিঅ'বোৰত, হ'লেও মই শ্বৰ্টকৈ কৈ দিছোঁ। এটা দ্বিঘাত বহুপদৰ আদৰ্শ ৰূপটো হৈছে ax² প্লাছ bx প্লাছ c। এইটো ইয়াত x² আগত থকা aটো হ'ল x² সহক আৰু বিটো হ'ল x সহক আৰু চিটো হ'ল ধ্ৰুৱক পদ। এতিয়া এই বহুপদটোৰ শূন্য দুটা থাকে আৰু সেই শূন্য দুটাক আমি আলফা আৰু বিটা হিচাপে ধৰি লওঁ। এতিয়া সেই শূন্য দুটাক যদি মই যোগ কৰোঁ, ডেট মিনছ শূন্য দুটাৰ সমষ্টিটো আহে মাইনাছ b/a সমান। এইটো ষ্টেণ্ডাৰ্ড ৰিজাল্ট হয়, মনত ৰাখিবা। মাইনাছ বি এ কি বুজায় x সহক আৰু a কি বুজায় x² সহক, মানে মাইনাছ b জেগাত লিখিব পাৰা x সহক ডিভাইডেড বাই a জেগাত লিখিব পাৰা x² সহক। ঠিক তেনেকৈ তুমি যি দুটা শূন্য পাবা সেইকেইটাক পূৰণ কৰিব পাৰা। শূন্য দুটাৰ গুণফলটো মনত ৰাখিবা সদায় আহে c/a সমান। c কি বুজায় ধ্ৰুৱক পদ বা a কি বুজায় x² সহক। ইতিমধ্যে মই এইবোৰৰ বিষয়ে একদম ডিটেইলছত আগৰ ভিডিঅ'ত কৈ থৈ আহিছোঁ। যিসকলৰ ডাউট আছে আগৰ ভিডিঅ'টো ফ'ল' কৰিবা। তেন্তে এই ৰিজাল্টটো এতিয়া আমি এই দুইটা কুৱেশ্যনত ইউজ কৰিম। সেইকাৰণে মই এইটো লিখাই কৈ দিলোঁ। মানে শূন্য দুটাৰ সমষ্টি হ'ল মাইনাছ b/a আৰু শূন্য দুটাৰ গুণফল হ'ল c/a। এতিয়া এই কুৱেশ্যনটোত কি কৈছে আকৌ এবাৰ চোৱা। ইয়াত চোৱা দুটা সংখ্যা দিছে। প্ৰথম সংখ্যাটো যে 1/4টো দেখিছা প্ৰথমটো ক্ষেত্ৰত, এইটো হ'ল শূন্য দুটাৰ সমষ্টিটো। মানে এটা দ্বিঘাত বহুপদ আছে ধৰিলা, সেই দ্বিঘাত বহুপদটো যি দুটা শূন্য আছে শূন্য দুটাক যোগ কৰিলে 1/4 ওলাই বুলি কৈ দিছে। আৰু শূন্য দুটাৰ গুণফল মানে শূন্য দুটাক পূৰণ কৰিলে -1 ওলাই বুলি কৈ দিছে। ডেট মিনছ 1/4 বুজাইছে উক্ত দ্বিঘাত বহুপদটোৰ শূন্য দুটাৰ সমষ্টি আৰু -1 বুজাইছে উক্ত দ্বিঘাত বহুপদটোৰ শূন্য দুটাৰ গুণফল। আমি সেই উক্ত দ্বিঘাত বহুপদটো উলিয়াব লাগে। আশা কৰিছোঁ বুজি পাইছা তোমালোকে কুৱেশ্যনটো। শূন্য দুটাৰ সমষ্টিটো দিয়া আছে, 1/4 বুজাইছে শূন্য দুটাৰ সমষ্টি, -1 বুজাইছে শূন্য দুটাৰ গুণফল। একদম সহজ, ইমান টান নহয়। এটা কুৱেশ্যন যদি মই কৰি দিওঁ বাকীখিনি নিজে কৰিব পাৰিবা। এতিয়া যিহেতু আমাক দ্বিঘাত বহুপদটো উলিয়াব কৈছে, আমি নাজানো, সেয়েহে আমি দ্বিঘাত বহুপদটো ধৰি ল'ম। প্ৰথমটো কাৰণে কৈছোঁ মই এতিয়া, প্ৰথমটো কাৰণে এইটো কাৰণে ধৰা হওক। ভালকৈ মন দিবা, এটা যদি ভালকৈ চোৱা ধুনীয়াকৈ পাৰিবা। বগা পেনটো স্কো ধৰা হওক দ্বিঘাত বহুপদটো হ'ব ax² প্লাছ bx প্লাছ c। যিহেতু দ্বিঘাত বহুপদৰ আদৰ্শ ৰূপ এইটো, যিয়ে দ্বিঘাত বহুপদ নহওক কিয় এইটো ফৰ্মতে পৰিব, সেইকাৰণে মই সেইটো দ্বিঘাত বহুপদটো এইটো বুলি ধৰি লৈছোঁ, ax² প্লাছ bx প্লাছ c। আশা কৰিছোঁ এইডোখৰলৈকে বুজি পালা। এতিয়া আমি তলত লিখিম শূন্য দুটাৰ সমষ্টি। শূন্যতা সমষ্টি কিমান দিয়া আছে? এইটোৱে শূন্যতা সমষ্টি বুজাইছে, ডেট মিনছ 1/4। শূন্যতা সমষ্টি দিয়া আছে 1/4। তলত লিখিবা শূন্য দুটাৰ গুণফল। শূন্যতাৰ গুণফল কিমান দিয়া আছে? ভালকৈ এটা কুৱেশ্যন চোৱা, মই বাকীবোৰ কুৱেশ্যনত স্পীড যাম, এইটো কুৱেশ্যনে ধুনীয়াকৈ বুজাই দিছোঁ।
শূন্যতা গুণফল দি কিমান দি আছে -1 দি আছে -1 আশা কৰিছোঁ এইডোখৰলৈ বুজি পালা ইমান বিশেষ বুজিবলগীয়া কথা এইডোখৰলৈকে মই একো কোৱাই নাই জাষ্ট বহুপদটো ax² + bx + c বুলি ধৰি লৈছোঁ আৰু শূন্যতা সমষ্টি যি 1/4 সেইটো লিখি লৈছোঁ আৰু শূন্যতা গুণফল -1 লিখি লৈছোঁ সদায় ইয়াত মন কৰিবা সদায় ইয়াত যিকেইটা সংখ্যা লিখিলা 1/4 আৰু -1 তাৰ তলৰ হৰটো একে কৰিবা মেইন এনেকুৱা ধৰণৰ অংকত সেইটো কনচেপ্ট মনত ৰাখিবা তলৰ হৰটো একে কৰিম কেলে কৰিম মই সেইটো লাষ্টত এক্সপ্লেইন কৰি দিম কুৱেশ্যনটো বা মই নকৰিলেও নিজে বুজি পাবা কেলে একে কৰিছোঁ তলৰ হৰটো একে কৰা মানে কি ওপৰ শূন্যতা সমষ্টিত মানে সংখ্যাটো কিমান আছে 1/4 আছে ডেট মিনছ তলত কিমান আছে 4 আছে আৰু ইয়াত শূন্যতা গুণফলত কিমান আছে -1 আছে ডেট মিনছ তলত একো নাই ডেট মিনছ 1 আছে ইয়াত আছে তলত 4 ইয়াত আছে 1 সেইকেইটা একে হৈ আছে জানো না হোৱা সেইটোক একে কৰিম প্ৰথম কথা সেইটো কনচেপ্ট মনত ৰাখিলে এইটো অংক পাই যাবা কি কৰিম বুলি ক'লোঁ তেন্তে শূন্যতা সমষ্টি আৰু শূন্যতা গুণফলৰ যিকেইটা সংখ্যা দিয়া থাকিব সেইকেইটা তলৰ সংখ্যাটো একে কৰিম তেন্তে ইয়াত চোৱাচোন 4 আছে ইয়াত কিমান আছে একো নাই মানে 1 টা আছে তেন্তে আমি কি কৰিম বা একে কৰিবলৈ কি কৰিব পাৰি ইয়াত 4 আছে তেন্তে এইটোকো মই 4 লে কনভাৰ্ট কৰিব পাৰোঁ সেইটো সহজ হ'ব কাৰণ ইয়াত তলত 4 আছে তেন্তে ইয়াত 1 আছে যদি মই 1 ৰ লগত 4 টা ইনটু কৰি দিওঁ তেন্তে এইটো 4 হ'ব নাই হ'ব সেইটো কৰিম বুজি পালা তেন্তে ইয়াত তলত -1 ৰ তলত 1 এটা আছে বুলি ধৰি লৈ তাৰ লগত 4 টা ইনটু কৰিম কেলে কৰিলোঁ তলতো একে কৰিবলৈ ওকে এতিয়া আমি এনেকৈ ভগ্নাংশ এটাত তলটোত কিবা এটা বস্তু পূৰণ কৰিলে ওপৰটোতো কৰিব লাগে এতিয়া 4 টো ইয়াত তলত পূৰণ কৰাৰ লগে লগে ওপৰটো পূৰণ কৰিলোঁ ভালকৈ মনোযোগ দিয়া মই কি কৰিছোঁ আকৌ কৈছোঁ মই তোমালোকক সংখ্যা দুটা চোৱা সংখ্যা দুটা শূন্যতা সমষ্টি 1/4 শূন্যতা গুণফল -1 এতিয়া সংখ্যা দুটা হৰটো তলতো একে কৰিম মেইন কনচেপ্ট সেইটোৱে ইয়াত কিমান আছে তলত 4 মানে হৰ 4 ইয়াত কিমান আছে একো নাই মানে 1 আছে কেলে কৈছোঁ মই লাষ্টত কৈ দিম বাৰু হ'ল এতিয়া একে কৰিবলৈ তুমি কি কৰিব পাৰা ইয়াতো 4 আছে ঠিকে থাকক তুমি 1 টোক 4 লে কনভাৰ্ট কৰিব পাৰা নে পাৰা তাৰ কাৰণে কি কৰিব লাগিব ইয়াৰ লগত 4 টা ইনটু কৰিব লাগিব মই সেইটো কৈছোঁ এতিয়া এটা ভগ্নাংশত কিবা হৰ বা লগত কিবা এটা ইনটু কৰিলে তাৰ ওপৰ ইটোটো কৰিব লাগে সেইটো মই হৰত 4 ইনটু কৰিলোঁ তেন্তে লবটো 4 ইনটু কৰিব লাগিব আশা কৰিছোঁ এইডোখৰলৈ বুজি পালা ইজুকেলটো কিমান হ'ব তেন্তে এইডোখৰ -1 ৰ লগত 4 ইনটু কৰিলে কিমান হ'ব -4 ডিভাইড বাই 1 ৰ লগত 4 ইনটু কৰিলে 4 এটা চাচোন ইয়াতো 4 আহি গ'ল ইয়াতো 4 আহি গ'ল মিলি গ'ল নে মিলি গ'ল বুজি পালা এতিয়া মই চোৱা কালিও শিকাইছোঁ মানে কালি নহয় চৰি আগৰ ভিডিঅ'টোত কালিয়ে বাৰু কালিয়ে ভিডিঅ' বনাইছিলোঁ এইটো ভিডিঅ' আগৰ ভিডিঅ'টোতো শিকাইছোঁ বা আজিও কৈছিলোঁ মই শূন্যতা সমষ্টি কাৰ সমান আহে -b/a সমান আহে ইয়াত 1/4 দিয়া আছে 1/4 টো তেন্তে কাৰ লগত সমান হ'ব -b/a লগত সমান হ'ব এইটো লিখিম এইটো কেতিয়া লিখিবা যেতিয়া সমান কৰা পাছত লিখিবা তলকেইটা সমান কৰাৰ পিছত আগত লিখি দিবা আকৌ প্ৰথম শূন্যতা সমষ্টি 1/4 দিয়া আছে এইটো কাৰ লগত সমান হ'ব -b/a লগত আশা কৰিছোঁ এইডোখৰলৈ বুজি পালা ঠিক তেনেকৈ শূন্যতা গুণফল কাৰ লগত সমান হ'ব এইটো c/a লগত সমান হ'ব এইডোখৰলৈকে আশা কৰিছোঁ বুজি পালা তেন্তে শেষেই হ'ল আৰু অংকটো গতিকে আমি পাওঁ কি পাওঁ চোৱা এতিয়া তুলনা কৰি দিয়া সদায় ভগ্নাংশ এটা ধৰি লোৱা 1/2 ইজুকেলটো ধৰি লোৱা a/b আছে ধৰি লোৱা তেন্তে সদায় মনত ৰাখিবা তলটোৰ লগত আমি তলটো সমান বুলি ক'ব পাৰিম ওপৰটোৰ লগত ওপৰটো সমান বুলি ক'ব পাৰিম মানে a ইজুকেলটো 1 বুলি ক'ব পাৰিম b ইজুকেলটো 2 বুলি ক'ব পাৰিম ইয়াত সমানুপাতিকৰ কনচেপ্ট আহে বা সেইবোৰ দৰকাৰ নাই এনে জাষ্ট সাধাৰণভাৱে বুজি লোৱা আমি তলটোৰ লগত তলটোকো ইকুৱেল বুলি ক'ব পাৰিম আৰু ওপৰটোৰ লগত ওপৰটো ইকুৱেল বুলি ক'ব পাৰিম তেন্তে চোৱাচোন ইয়াত আমাৰ এইটোত চোৱা এই বস্তুটোত চোৱা তলত কি আছে a আছে এইফালে কি আছে 4 আছে তেন্তে a ভেলু মই কিমান বুলি ক'ব পাৰিম 4 বুলি ক'ব পাৰিম ঠিক তেনেকৈ এইটোতো চালে ইয়াত চোৱা তলত a আছে ইয়াত আছে 4 ডেট মিনছ a ভেলু কিমান তেন্তে 4 তেন্তে আমি লিখিম a ইকুৱেল টু কিমান তেন্তে 4 ওকে বুজি পালোঁ অকণমান স্পেচ দি লিখিবা b ইকুৱেল টু b ভেলু কোৱা তেন্তে b ভেলু কাৰ লগত সমান হ'ব তেন্তে কিমান ওপৰত আছে 1 আছে হয় নে 1 আছে আৰু ইফালে কি আছে -b আছে তেন্তে b ভেলু কাৰ লগত সমান হ'ব 1 ৰ লগত সমান হ'ব কিন্তু এইফালে মাইনাছডাল ইফালে যাবগৈ নহয় ডেট মিনছ -1 ৰ লগত সমান হ'ব এইটো অকল 1 ৰ লগত নহয় কিন্তু ওপৰটোৰ লগত সমান হ'ব b মানে 1 হ'ব লাগিছিলে কিন্তু এইফালে মাইনাছডাল ইফালে যাবগৈ -1 হ'ব আশা কৰিছোঁ এইটো বুজি পালা এতিয়া c ভেলু কিমান হ'ব c ভেলু এইটো হয়নে ওপৰটো সমান হ'ব c ভেলু কিমান -4 এইডোখৰলৈকে বুজি পালা বুলি ভাবিছোঁ বুজি পালা যদি অংকটোত একো নাই এতিয়া তোমালোকে নিজে গম পালা কেলৈ আমি তলটো একে কৰিলোঁ ধৰিব পাৰিছানে
কেলৈ আমি তলৰকেইটা ইনটু কৰি একে কৰিলোঁ যদি তলৰ একে নকৰিলোহেঁতেন তেতিয়া কি হ'লহেঁতেন চাচোন ওপৰৰ পৰা আমি এ ভেলু বেলেগ কিবা এটা পালোঁ হয় তলৰ পৰা এ ভেলু বেলেগ কিবা এটা পালোঁ হয় কথাটো বুজি পাইছানে এইটো অংকৰ ক্ষেত্ৰতে ওপৰৰ পৰা এ ভেলু পালোহেঁতেন 4 পালোহেঁতেন তলৰ পৰা এ ভেলু 1 পালোহেঁতেন কাৰণ -1/1 হৈছিলে হয় নাই তেনেকুৱা হ'ব পাৰে জানো এটা অংকতে বা এটা দ্বিঘাত বহুপদতে এ ভেলু দুটা থাকিব পাৰে জানো নোৱাৰে বুজি পালা সেইকাৰণে আমি তলতো একে কৈছোঁ এটাকে লাষ্টত লিখি দিয়া এটাকে নিৰ্ণয় দ্বিঘাত বহুপদটো এটাকে নিৰ্ণয় দ্বিঘাত বহুপদটো কি আছিলে কি ax² এই জেগাত কিমান বহিব তেন্তে 4x² প্লাছ চিন যেনেকৈ আছে বা লিখি ল'বা প্লাছ b ভেলু কিমান -1 হোল ইনটু x লগত x প্লাছ ডালে প্লাছ c ভেলু কিমান -4 একদম মই ডিটেইলছত বুজাইছোঁ বুজি পাইছা বুলি ভাবিছোঁ এতিয়াও এটা লাইন আৰু ধুনীয়াকৈ চিম্পলিফাই কৰি লিখি দিয়া 4x² প্লাছ এ মাইনাছ এ -1 লগত x ইনটু কৰিলে x হৈ থাকিব প্লাছ এ মাইনাছ এ -4 তেন্তে এইটোৱে আমাৰ আনচাৰ তেন্তে আমাক উলিয়াব দিয়া দ্বিঘাত বহুপদটো কিমান 4x² -x -4 আশা কৰিছোঁ এইটো বুজি পালা তোমালোকে বিশেষ টান নহয় ভালকৈ মনোযোগ দিলে বুজি পাবা আমি কি কৰিলোঁ সদায় এই যিকেইটা দিয়া থাকে সেইকেইটা লিখিম আৰু তলৰকেইটা একে কৰিম সেইটো মনত ৰাখিলে হ'ল তাৰপৰা ABC ভেলু লিখিম তাৰপৰা বহুপদটো ওলাই যাব এতিয়া এই অংকটো কৰা আৰু এটা ছিষ্টেম আছে আৰু এটা টেকনিক আছে সেইটো তোমালোকৰ কিতাপত দিয়া নাই সেইটো শ্বৰ্টকাট সেইটো মই তোমালোকক এনেই শিকাইছোঁ যিসকলে বুজি পোৱা ভালে কথা বুজি পাবাই বাৰু আৰু সেইটো তোমালোকে কেতিয়াবা MCQ টাইপৰ কুৱেশ্যন আহিলে নিজে উলিয়াই চাবলৈ ইউজ কৰিব পাৰিবা আগে এইটো ভিডিঅ'টো প'ষ্ট কৰি এইটো নোট কৰা আশা কৰিছোঁ নোট কৰিলা বুলি ভাবিছোঁ ইয়াৰ আৰু এটা টেকনিক এটা আছে টেকনিক নহয় বাৰু আৰু এটা মেথড এটা আছে তোমালোকৰ কিতাপত সেইটো নাই বাৰু মই হ'লেও এনেই কৈ দিছোঁ নোট বুলি লিখি লোৱা তেতিয়াহ'লে দ্বিঘাত বহুপদৰ আদৰ্শটো আমি কি পঢ়িছিলোঁ ইয়াত দ্বিঘাত বহুপদৰ কথাই পাতি আছোঁ দ্বিঘাত বহুপদৰ আদৰ্শটো কি পঢ়িছিলোঁ ax² প্লাছ bx প্লাছ c ইয়াৰ শূন্য দুটা কি বুলি ধৰিছিলোঁ মনত আছেনে আলফা আৰু বিটা শূন্য দুটা আলফা বিটা তেন্তে আমি আলফা আৰু বিটাযুক্ত দ্বিঘাত বহুপদটো এতিয়া এই কথাখিনিকে যদি মই উল্টাকৈও ক'ব পাৰি উল্টাকৈ কোৱা মানে দ্বিঘাত বহুপদটো আমি এইটো ধৰিছিলোঁ আৰু তাৰ শূন্যকেইটা এইটো ধৰিছিলোঁ যদিহে আমাক এইকেইটা দিয়া থাকে আৰু আমাক দ্বিঘাত বহুপদটা লিখিব কয় তেন্তে আমি লিখি দিব পাৰিম কেনে লিখিব পাৰিম চোৱা x² বা এনেকৈ লিখিবা এইডোখৰ লিখিব নালাগে বা ডাইৰেক্ট এনেকৈ লিখিবা আলফা আৰু বিটা মূল বিশিষ্ট বা শূন্য বিশিষ্ট এডভান্সসকলে জানা চাগে এইটো মেথড দ্বিঘাত বহুপদটো হ'ল দ্বিঘাত বহুপদটো কিমান হ'ব আলফা বিটা মূল বিশিষ্ট ইজুকেল টু x² ধৰি লোৱা চলকটো কিবা এটা ধৰি ল'বা আৰু x² মাইনাছ আলফা প্লাছ বিটা হোল ইনটু x প্লাছ আলফা ইনটু বিটা এইটো কৰিলেও ওলাই যায় আৰু একো কৰিব নোৱাৰে তোমাক যদি শূন্য দুটা দিয়া থাকে তেন্তে কি কৰিবা প্ৰথম x² লিখিবা চলকটোক মানে স্কোৱাৰ কৰিবা মাইনাছ চিন দিবা তাৰপৰা শূন্য দুটাক যোগ কৰিবা লগত x লগাই দিবা প্লাছ শূন্য দুটাক পূৰণ কৰি দিবা বুজি পালানে মই কি ক'লোঁ তেন্তে মই এটা উদাহৰণ দিলে বুজি পাবা এক্সাম্পল দিলে বুজি পাবা 2 আৰু 3 মূল বিশিষ্ট বা শূন্য বিশিষ্ট দ্বিঘাত বহুপদটো কি হ'ব তেন্তে 2 আৰু 3 শূন্য বিশিষ্ট দ্বিঘাত বহুপদটো কি হ'ব প্ৰথম x² লিখিম মই চলক x বুলি ধৰি লৈছোঁ মাইনাছ চিন দিম তাৰপিছত মাজত কি কৰিম সেইকেইটাক যোগ কৰিম শূন্যকেইটাক যোগ কৰিম 2 আৰু 3 যোগ কৰা মই এটা লাইন দেখাই দিছোঁ বাৰু 2 + 3 তাৰ লগত x লগাই দিম তাৰপৰা শূন্যকেইটাৰ পৰা পূৰণ কৰিম 2 × 3 বুজি পালানে তেন্তে এইটো কিমান হ'ব তেন্তে x² মাইনাছ 5x প্লাছ 6 আশা কৰিছোঁ এইটো মেথড বুজি পালা তোমালোকে এইটো এই অংকটো এইটো মেথডত কৰিলেও একেটা আনচাৰ পাবা
ঠিক আছে যদি দ্বিঘাত বহুপদটো লিখা সময়ত এনেকৈ এই মেথডটো দ্বিঘাত বহুপদটো লিখা সময়ত ধৰি লোৱা এনেকুৱা হয় যদি কেতিয়াবা x² - 1/4 x + 2 ধৰি লোৱা এনেকুৱা হয় মানে তলত যদি কিবা এটা সংখ্যা এটা আহে যদি ইয়াত তলত 4 আহিছে দেখিছানে তেন্তে সেই সংখ্যাটো গোটেই সমীকৰণটোক ইনটু কৰি দিবা সৰি বহুপদটোক ইনটু কৰি দিবা মানে ইয়াত যেহেতু 4 আহিছে তেন্তে নেক্সট ষ্টেপত 4 ইনটু কৰি দিবা মানে সৰল বনি যাব মেইন এইটো মনত ৰাখিলে হ'ল আলফা আৰু বিটাৰ মূল বিশিষ্ট শূন্য বিশিষ্ট দ্বিঘাত বহুপদটো কি তেন্তে x² - আলফা + বিটা মানে মাজত শূন্যকেইটা যোগ কৰে শূন্য দুটা সমষ্টি ইনটু x তাৰপৰা লাষ্টত শূন্যটা পূৰণ কৰে এই মেথডটো তোমালোকক ক'ত দৰকাৰ হ'ব দৰকাৰ দিব পাৰে বা কেতিয়াবা MCQ টাইপৰ কুৱেশ্যন আহে টেষ্টতো হ'লেও আহে বা তোমালোকৰ ইভেন মেট্ৰিকতো আহে ধৰি লোৱা -1 আৰু 3 শূন্য বিশিষ্ট দ্বিঘাত বহুপদটো নিৰ্ণয় কৰা মানে অপশ্যন 4টা দিয়া আছে ধৰি লোৱা তাত এইটোত কোৱাতকৈ এইটোত কৰিলে পটককৈ ওলাই যাব বুজি পালা টাইম বাচিব কিন্তু পৰীক্ষাত যদি আহে 2 নম্বৰ 3 নম্বৰ কাৰণে যদি আহে এইটো কুৱেশ্যন আহেও বাৰু তেতিয়া এইটো কিতাপৰ মেথডটো ফ'ল' কৰিব প্ৰপাৰ বা এইটো কৰিলেও কোনো ভুল নহয় বাৰু কাৰণ যিসকলে বহি চাব সেইটো মেথড তেওঁলোকেও জানে অ'কে এই কুৱেশ্যনটোৰ ক্ষেত্ৰত আমি এইটো মেথড লগাব পাৰিম নাই বাৰু এইটো এতিয়া যে মই ক'লোঁ মাজত কি হয় শূন্যটা যোগ কৰিব লাগে লগত x আৰু লাষ্টত পূৰণ কৰিব লাগে চাওঁচোন ইয়াত চোৱা একে ওলাব কেলৈ নোলাব এতিয়া দ্বিঘাত বহুপদটো ইজিকেলটো দ্বিঘাত বহুপদটো কি হ'ব x² - শূন্যকেইটা কি আছে 1/4 যোগ -1 হয়নে নহয় তেন্তে প্লাছ মাইনাছে মাইনাছ হ'ব ডাইৰেক্ট মই -1 ধৰি লৈছোঁ -1 হোল ইনটু x প্লাছ লাষ্টত কি হ'ব শূন্যটা পূৰণফল হ'ব 4 ইনটু -1 তেন্তে এইটো x² মাইনাছ এই দুটা সল কৰিলে কিমান হ'ব তলত আহিব লসাগু 4 ওপৰত আহিব 1 - 4 লগত x এইটো প্লাছ মাইনাছে মাইনাছ হৈ গ'ল প্লাছ মাইনাছে মাইনাছ হৈ গ'ল এইটো 1/4 x² এইটো কিমান ওলাব মাইনাছ 4 পৰা 1 গ'লে -3 হ'ব এইটো প্লাছ 3/4 x - 1/4 এতিয়া এই কুৱেশ্যনটো চাচোন তলত 4 আহি গ'ল কেলৈ নোলাইছে নি মই ভুল লিখিছোঁ ঠিক আছে চৰি এইকেইটা শূন্য দিয়া নাই নহয় এইকেইটা শূন্যকেইটা সমষ্টি গুণফলে দিয়া আছে চৰি মই ভুল ক'লোঁ কনচেপ্ট সেইটো হেৰিয়ে বাৰু মই এই অংকটোত লিখোঁতে ভুল কৰিলোঁ আগৰখিনি ঠিকে আছে প্ৰথম হ'ব কি তেন্তে x² মাইনাছ প্ৰথম কি আহে বুলি ক'লোঁ মাজত শূন্যটা সমষ্টিটো আহে ইয়াত শূন্যটা সমষ্টি এইটো বুজি পালা নাই এইটো শূন্য নহয় এইটো শূন্যটা সমষ্টি -1/4 তাৰ লগত x প্লাছ লাষ্টত কি আহে এইটো a ইনটু b তুমি মানে শূন্যটা গুণফল কিমান -1 এতিয়া এইটো চিম্প্লিফাই কৰিলে কিমান হ'ব x² - 1/4 x প্লাছ -1 এতিয়া তলত 4 আছে তেন্তে গোটেই বহুপদটোক 4 ইনটু কৰি দিয়া x² - 1/4 x - 1 কিমান হ'ব তেন্তে এইটো 4x² মাইনাছ এইটো 4 আৰু 4 কেঞ্চেল যাব থাকিব অকল x - 4 এইটো একেটাই পাবা পাইছানে পাইছা এইটো ভুল নকৰিবা এইটো শূন্য দুটা নহয় এইটো প্ৰথমতে শূন্যটা সমষ্টি বুজাইছে মানে মাজৰ পাৰ্টটো বুজাইছে আৰু এতিয়া শূন্যটা গুণফল বুজাইছে যিসকলে বুজি নাপালে বাদ দিয়া বা এইটো মই যিটো শিকালোঁ প্ৰথমতে সেইটো মতে মনত ৰাখিলেই হ'ল মই এনেই জাষ্ট ক'লোঁ আৰু এটা ছেকেণ্ডটো কৰোঁ আহা এইটো তোমালোকে ইচ্ছা কৰিলে নোট কৰি ল'ব পাৰা ক'বা কি নাই চিনাই এতিয়া প্ৰথমটো কৰিলোঁ আমি এটা দ্বিতীয়টো কি দিয়া আছে শূন্যটা সমষ্টিটো দিয়া আছে √2 এইবাৰ আমি কিমান লিখিম মই একেটাতে গোটেই বহীত কৰিম তোমালোকে নতুনকৈ নিজে লিখিবা বহীখনত এইবাৰ 2 নম্বৰটো শূন্যটা সমষ্টি এইবাৰ কিমান দিয়া আছে √2 দিয়া আছে অ'কে আৰু শূন্যটা গুণফল কিমান দিয়া আছে 1/3 দিয়া আছে অ'কে এতিয়া মই কি কৰিব গৈছিলোঁ তলৰকেইটা একেই কৰিব গৈছিলোঁ ইয়াত তলত কিমান আছে বুলি ধৰি লৈছোঁ মই 1 আছে বুলি ধৰি লৈছোঁ ইয়াত 3 আছে তেন্তে এইকেইটা একেই হয় জানো নহয় তেন্তে কি কৰিব লাগিব ইয়াত 3 আছে এইটোকো 3 বনাব লাগিব তেন্তে এই বস্তুটোত ওপৰৰ তলে 3 এটা ইনটু কৰিব লাগিব হয়নে নহয় কোৱা 3 এটা ইনটু কৰিলোঁ তেন্তে ওপৰত কি হৈ যাব প্ৰথম পৰিমেয়টো লিখে 3√2 আৰু তলত 1 লগত 3 ইনটু কৰিলে 3 হ'ব ইজিকেল এইটো 1/3 এইটো ঠিকে আছে বাৰু এতিয়া শূন্যটা সমষ্টি এইটো কি লিখিম ইজিকেলটো আমি জানো -b/a সম হয় আৰু শূন্যটা গুণফল কি লিখিম তেন্তে c/a আশা কৰিছোঁ এইটো বুজি পাইছা এই ভেলু কিমান হ'ব তেন্তে ইয়াৰ পৰা চোৱা লাগিলে ইয়াৰ পৰা চোৱা 3 পাবা সেইকাৰণে আমি তলতো একে কৰোঁ যাতে এই ভেলুটো একে ওলাওক নহ'লে এই ভেলু দুটা ওলাব
বি ভেলু কিমান হ'ব ওপৰ পাৰ্টটো ওপৰত লগত ওপৰটো মানে বি ভেলু 3√2 হ'ব আৰু মাইনাছ ডাল ইফালে যাবগৈ -3√2 আৰু চি ভেলু কিমান হ'ব চি ভেলু 1 হ'ব হয়নে চি ভেলু 1 এইটো চি ভেলু 1 হয়নে হয় এটা ভেলুবোৰ বহাই দিয়া জাষ্ট মই এটা পাল মাৰিম গোটেইবোৰ তোমালোকে ধুনীয়াকৈ লিখিবা লিখি থাকিব মন নাযাব প্ৰথম x স্কোৱাৰ সৰি x স্কোৱাৰ নহয় কেনেকৈ x স্কোৱাৰ প্ৰথম a জেগাত আহিব 3 তাৰপৰা x স্কোৱাৰ তাৰ জাষ্ট ভেলুবোৰ বহাব লাগে প্লাছ ইন ভাগে আহিলে নেক্সট b জেগাত কিমান আহিব -3√2 হোল ইনটু x প্লাছ c জেগাত কিমান আহিব 1 আহিব বুজি পাইছা জাষ্ট a b c খিনি এটোত পুট কৰিছোঁ আদৰ্শটো 3x স্কোৱাৰ এডাল প্লাছ এডাল মাইনাছ প্লাছ মাইনাছ 3√2 লগত x প্লাছ 1 তেন্তে যিটো উলিয়াব কৈছিলে সেকেন্ডৰ ক্ষেত্ৰত এইটো 3x স্কোৱাৰ -3√2x প্লাছ 1 ওকে ঠিক আছে আশা কৰিছোঁ এইটো বুজি পালা ধুনীয়াকৈ নোট কৰা ভিডিঅ'টো পোষ্ট কৰি এটা 3 নম্বৰটো নতুনকৈ তোমালোকে এটা প্ৰত্যেকটো একদম স্পষ্টকৈ বহিখনৰ তললৈ লিখি গৈ থাকিবা হা মইতো ইয়াত কৰিব পৰা সুবিধা আছে কাৰণে মই হেৰি কৰিছোঁ যাতে একেখিনিকে লিখি নাথাকোঁ আৰু তোমালোকে প্ৰত্যেকটো ধুনীয়াকৈ স্পষ্টকৈ লিখি যাবা প্ৰেক্টিছো হ'ব এটা পাৰিলোঁ বুলি ইজি বুলি বাকীখিনি বাদ দি দিবা এইটো মই ৰাফ কৰিছোঁ তেন্তে চিষ্টেমটো একেটাই মানে মেথডটো একেটাই লিখাখিনিও একেখিনি সেইকাৰণে মই মোহাৰিবলৈ টান পাইছোঁ একেখিনিকে কি লিখি থাকিম এতিয়া চোৱা এইবাৰ 3 নম্বৰটো ক্ষেত্ৰত শূন্যতা সমষ্টি কি দিয়া আছে 0 দিয়া আছে আৰু শূন্যতা গুণফল কি দিয়া আছে প্ৰথমতে সমষ্টি বুজাইছে দ্বিতীয়তে গুণফল √5 তেন্তে ইয়াত 0 তলত কিমান আছে বুলি আমি ধৰিব পাৰোঁ 1 আছে বুলি ধৰিব পাৰোঁ √5 তলত ঠিক তেনেকৈ 1 আছে বুলি ধৰিব পাৰোঁ তেন্তেতো এইটো একো কৰিব নালাগে মিলি আছে তেন্তে এইটো লিখি দিবা -b/a এইটোক লিখি দিবা c/a এতিয়া মোক কম্পেয়াৰ কৰি কোৱাচোন ভিডিঅ'টো এবাৰ পোষ্ট কৰি a ভেলু কিমান অবভিয়াছলি 1 দেখিয়ে আছা b ভেলু কিমান 0 = -b ডেট মিন্স b ভেলু -0 b ভেলু কিমান -0 আগত মই কালিও কৈছিলোঁ প্লাছ থকা মাইনাছ থকা একো অৰ্থ নাই মানে প্লাছ মাইনাছ এইটো ধৰণৰ একো কাম নাই 0 আৰু তেন্তে b ভেলু কিমান ডাইৰেক্ট 0 ইয়াত আকৌ -b লিখি দৰকাৰ নাই আৰু বুজি পাইছা c ভেলু কিমান √5 ভেলু বহাই দিয়া a জেগাত বহাবা 1 x স্কোৱাৰ প্লাছ b জেগাত বহাবা 0 ইনটু x প্লাছ c জেগাত বহাবা √5 1 লগত x স্কোৱাৰ ইনটু কৰিলে পাবা x স্কোৱাৰ এইটোতো 0 হৈ গ'ল 0 লগত x ইনটু কৰিলে লাষ্টত থাকিব √5 এইটো এনসাৰ এইটো হ'ল তেন্তে এবাৰ তেন্তে এইটো 1 1 2 4 নম্বৰটো ভিডিঅ'টো পোষ্ট কৰি ধুনীয়াকৈ নতুনকৈ নোট কৰা ইয়াত শূন্যতা সমষ্টি বা কিমান দিয়া আছে 4 নম্বৰটো 1 দিয়া আছে এইটোতো আৰু পানী নিজে পূৰণ চেষ্টা কৰা এইটো শূন্যতা গুণফল 1 তেন্তে ইয়াত তলত 1 এটা আছে বুলি ধৰি লোৱা ইয়াত তলতো 1 এটা আছে তেন্তে এইটো কাৰ লগত সমান হ'ব -b/a মাইনাছ সদায় ওপৰত আছে বুলি ধৰিবা হা এইটো কনফিউজ নকৰিবা আৰু এইটোক c/a তেন্তে a ভেলু কিমান 1 b ভেলু কিমান b ভেলু 1 হয় কিন্তু মাইনাছ যাবগৈ ন -1 c ভেলু কিমান 1 a জেগাত বহিব 1 x স্কোৱাৰ প্লাছ b জেগাত বহিব -1 লগত x প্লাছ c জেগাত বহিব 1 ৰ লগত x স্কোৱাৰ ইনটু কৰিলে x স্কোৱাৰ প্লাছ -1 ৰ লগত x ইনটু কৰিলে x প্লাছ 1 এইটো আনসাৰ হৈ গ'ল এইটো এতিয়া নেক্সটটো 5 নম্বৰ এটাতে মই গোটেইবোৰ উৰুৱাই দিছোঁ লিখিবা নতুনকৈ ধুনীয়াকৈ তোমালোকে এতিয়া নেক্সটটো চাই দিয়া কিমান দিয়া আছে শূন্যতা সমষ্টি -1/4 আৰু শূন্যতা গুণফল কিমান দিয়া আছে 1/4 এইটো আৰু পানী কৰা এইবোৰ কি আনসাৰ মিলিবই নিমিলিলে কিতাপতহে ভুল আছে এইটো কি হয় -b/a এইটো c/a ইয়াত কাৰণ তলকেইটা মিলিয়ে আছে আমাৰ একো টেনশ্যনে নাই a ভেলু কিমান 4 b ভেলু কিমান
বি ভেলু এতিয়া চোৱা এ মাইনাছডাল ওপৰটো আগত আছে বুলি ধৰিলে -1 ইজিকেল কিমান হ'ব -b হ'ব হয় না ওপৰটোৰ লগত ওপৰটো আৰু ওপৰটোৰ লগতে ধৰিবা মাইনাছডাল মাইনাছ মাইনাছ কেঞ্চেল গ'ল বি ভেলু কিমান পাবা 1 পাবা আৰু চি ভেলু কিমান পাবা 1 পাবা কেলে ওপৰটোৰ লগত ধৰিবা কাৰণ ইয়াত যদি তলটোৰ লগত ধৰা তুমি তলটোৰ লগতো থাকিব পাৰে দেই এই মাইনাছডাল দিয়াটো জানা নহয় হৰটোৰ লগত থাকিলেও মানে যি একেটা মিনিং কৰে লবটোৰ লগত থাকিলেও একেটা মিনিং কৰে কিন্তু যদি এইটো অংক ক্ষেত্ৰত তুমি লবটোৰ ক্ষেত্ৰত ধৰা তেন্তে এই ভেলু ইয়াৰ ওপৰটোৰ পৰা কিমান পাবা -4 পাবা তলটোৰ পৰা এই ভেলু কিমান পাবা 4 পাবা তেনেকৈ হ'ব জানো একেটা অংকত দুটা এই ভেলু হ'ব জানো নহয় সেইকাৰণে মাইনাছডাল ওপৰটোৰ লগত ধৰিব লাগিব তেন্তে এই ভেলু পালোঁ 4 বি ভেলু পালোঁ 1 -7 কটা কটি গ'ল আৰু চি ভেলু পালোঁ 1 এতিয়া বহাই দিয়া a জেগাত 4x² প্লাছ b জেগাত 1 * x প্লাছ c জেগাত 1 4x² প্লাছ 1 লগত ইনটু কৰিলে x হ'ব প্লাছ 1 এইটোৱে আনসাৰ তেন্তে 5 নম্বৰটো এতিয়া 6 নম্বৰটো চোৱা 6 নম্বৰটো কিমান আছে 4,1 এইটো একেই শূন্যতা সমষ্টি 4 শূন্যতা গুণফল 1 ইয়াৰ তলটো তুমি 1 আছে বুলি ধৰিব পাৰিবা ইয়াৰ তলটো 1 আছে বুলি ধৰিব পাৰিবা এইটো হ'ব -b/a এইটো হ'ব c/a তেন্তে a ভেলু কিমান পাবা 1 পাবা b ভেলু কিমান পাবা মাইনাছডাল ইফালে যাব কাৰণে -4 c ভেলু পাবা 1 বহাই দিয়া x a জেগাত 1 x² প্লাছ b জেগাত -4 * x প্লাছ c জেগাত 1 ডেট মিনছ 1 ৰ লগত x² ইনটু কৰিলে x² প্লাছ -4 লগত x ইনটু কৰিলে 4x প্লাছ 1 আশা কৰিছোঁ এইটো বুজি পালা তেন্তে এইটো কুৱেশ্যন শেষ এইকেইটা ধুনীয়াকৈ ভিডিঅ'টো প'ষ্ট কৰি নোট কৰিলা বুলি ভাবিছোঁ এতিয়া নেক্সট 3 নম্বৰ কুৱেশ্যনটো কি কৈছে দ্বিঘাত বহুপদবোৰ নিৰ্ণয় কৰা যা শূন্যকেইটা তলত দিয়া ধৰণৰ এই একে কনচেপ্টে আৰু আগত শূন্য দুটাৰ সমষ্টিটো দিয়া আছিলে প্ৰথমটো আৰু নেক্সটটো শূন্যটাৰ গুণফলটো দিয়া আছিলে এইবাৰ শূন্য দুটাই দিয়া আছে -4টো এটা শূন্য আৰু 3/2টো এটা শূন্য মানে এবাৰ নিজে যোগটো নিজে কৰিব লাগিব জাষ্ট এইটোৱে কথা বাকী অন্য অংকটো একে চেম টু চেম একে ইয়াত এই -4টোৱে শূন্যটা সমষ্টিটো বুজোৱা নাই এটা শূন্য বুজাইছে ঠিক তেনেকৈ 3/2টোৱে শূন্যটা গুণফল বুজোৱা নাই ই এটা শূন্য বুজাইছে লিখা চিষ্টেম একে বহুপদটো উলিয়াব লাগে ধৰি ল'ম মই একটো ক্ষেত্ৰতে কৈছোঁ ধৰা হওক দ্বিঘাত সেম একে দ্বিতীয় কপি বহুপদটো হ'ব কি বুলি ধৰিছিলোঁ ax² প্লাছ bx প্লাছ c এটা তলত লিখিবা শূন্য দুটাৰ সমষ্টি শূন্যটা সমষ্টি কৰা এতিয়া এটা শূন্য কিমান দি আছে -4 সমষ্টি মানে যোগ কৰিব লাগে আনটো শূন্য কিমান দি আছে 3/2 এটা যোগ কৰিলে কিমান পাবা 4 তলত একেটা আছে হয় না 1 আৰু 2 লসাগু 2 আহিব তলত তেন্তে ওপৰত আহিব 1 2 দুবাৰ গ'ল সেই 2 লগত -4 ইনটু কৰিলে -8 হ'ব প্লাছ 2 2 এবাৰ গ'ল 1 লগত 3 ইনটু কৰিলে 3 হ'ব ডেট মিনছ এইটো ইয়াৰ পৰা এটা ভেলু পাবা কিমান এডাল মাইনাছ এটা প্লাছ মাইনাছে প্লাছে মাইনাছ 8ৰ পৰা 3 গ'লে 5 8 ডাঙৰ মাইনাছে -5/2 তেন্তে ইয়াৰ পৰা এটা ভেলু পালা গোটা ভেলুটো উলিয়াই ল'বা এইটো গোটা ভেলু ঠিক আছে ঠিক তেনেকৈ শূন্যটা গুণফলটো লিখা এটা গোটা ভেলু উলিয়াবা শূন্য দুটাৰ গুণফল মানে শূন্যটা কি ক'ব লাগিব বা ইনটু ক'ব লাগিব এটা আছে -4 ইনটু আনটো আছে কিমান 3/2 -4 তলত একেটা আছে বুলি ধৰিব পাৰোঁ ন তেন্তে তলত লগত তলতো ডেট মিনছ তলৰ লগত তলতো ইনটু কৰিলে তলত 2 আহিব 1 আৰু 2 ইনটু কৰিলে ওপৰত মাইনাছে প্লাছে -4 3 গুণ 12 আশা কৰিছোঁ এইটো বুজি পালা এতিয়া কি কৰিব লাগে বুলি কৈছিলোঁ মনত আছে নে এইটো অংকত তলগিটা একে কৰিব লাগে ইয়াতো সেইটো কনচেপ্টে ইউজ হ'ব তলগিটা একে ইয়াত আছে -5/2 ইয়াত আছে -12/2 তলগিটাটো মিলি আছে 2 ভালে কথা ডাইৰেক্ট আমি লিখি দিম কি তেন্তে -b/a এইটো লিখিম c/a গতিকে আমি পাওঁ
এই ভ্যালু কোৱা কিমান এই ভ্যালু তলটো হয় না তলটো 2 বি ভ্যালু কিমান হ'ব মাইনাস মাইনাস কটাকট যাব কোন অকল 5 হ'ব আৰু সি ভ্যালু কিমান সি ভ্যালু এটো উপৰটো -12 এটাকে নিৰ্ণয় দ্বিঘাত বহুপদটো কি হ'ল এই জায়গাত বহাবা 2x² প্লাস বি জায়গাত বহাবা 5x প্লাস সি জায়গাত বহাবা -12 সিম্পলিফাই কৰিলে কি ওলাব 2x² প্লাস 5x প্লাস 7 -12 এইটো আনসার একদম ইজি হয় না ধুনিয়াকে ভিডিওটো পোস্ট কৰা নোট কৰা এটা মই দ্বিতীয়টো ইয়াতে কৰিম সেইকাৰণে কৈছো মহাইছো তেন্তে মই নোট কৰিলা বুলি ভাবিছো লেখাখিনি যেহেতু একেটাকে মই কিনো লিখি থাকিম এনে ভিডিওটোতে আহিব এটো থাকক ভাল ভাল এটা শূন্যটা সমষ্টি এটা শূন্য এটা কিমান 5 আনটো কিমান 2 যোগ কৰা 5 যোগ 2 ইকুয়াল কিমান লব 7 লব ওকে শূন্যটা গুণফল কৰা 5 * 2 কিমান লব 10 ওলাব এটা 7 ৰ তলটো 1 আছে বুলি ধৰিব পাৰিবা 10 ৰ তলটো 1 আছে বুলি ধৰিব পাৰিবা আৰু মিলি আছে ওপৰটো হ'ব তেন্তে -b/ তলটো হ'ব c/a এই ভ্যালু কিমান পাবা 1 b ভ্যালু পাবা -7 আৰু c ভ্যালু পাবা 10 বহাই দিয়া এই জায়গাত 1x² b জায়গাত -7 হোল ইনটু x প্লাস c জায়গাত 10 ওকে 1 ৰ লগত x² ইনটু কৰিলে x² -7x প্লাস 10 তেন্তে এইটোৱে দ্বিতীয়টো আনসার দ্বিতীয়টো হল প্ৰথমটো হল এটা তৃতীয়টো লিখা নোট কৰা এটা মই এইটো মহাইছো তেন্তে এবাৰ কিমান দি আছে -1/3 সৰি 1 অকল 1/3 -1 1/3 আৰু -1 এটা শূন্য 1/3 যোগ কৰিব লাগে ন প্লাস -1 দ্যাট মিন্স কিমান হ'ব 1/3 প্লাস -7 মাজত -1 তেন্তে ইয়াত একত তলত এক এটা আছে বুলি ধৰিলে তলত লসাগু আহিব 3 আহিব ওপৰত 1 -3 এইবোৰ লসাগু ল'ব জানা প্লাস 7 মাইনাস 3 পৰা গলে 2 3 ডাঙৰ মাইনাস আছে -2/3 ইয়াত গুণফল কৰিলে কিমান হ'ব 1/3 ইনটু -1 মাইনাস সেখানে ব্ৰেকেট লগালো ইয়াত প্লাস ইয়াত মাইনাস প্লাস মাইনাস এক লগত 1 ইনটু কৰিলে 1/3 তেন্তে এইটো ওপৰটো কাৰ লগত সমান হয় -b/a লগত তলটো কাৰ লগত সমান হয় c/a লগত আৰু এই মাইনাস ডাল কাৰ লগত আছে বুলি ধৰি ল'ব কৈছো মই ওপৰটো লগত এটা এই ভ্যালু কৈ দিয়া মোক কিমান 3 b ভ্যালু কোৱা b ভ্যালু মাইনাস কেনসেল যাব 2 হ'ব আৰু c ভ্যালু কোৱা c ভ্যালু কিমান হ'ব -1 বহাই দিয়া ইয়াত এই জায়গাত বহিব 3x² প্লাস b জায়গাত বহিব 2 লগত x প্লাস c জায়গাত বহিব -1 সিম্পলিফাই কৰিলে 3x² প্লাস 2x -1 তেন্তে এটো হ'ল লাষ্টটো আছে এটা কোৱেশ্চনটো গোটেইখিনি উৰাই দিলো দেখিলা আশা কৰিছো বুজি পালা এটো ইমান টান নহয় এনেকুৱা ধৰণৰ কোৱেশ্চন ইম্পৰ্টেন্ট টেষ্টটো আহে বা মেট্ৰিকটো আহে ইয়াৰ অনুশীলনী পৰা এটা কোৱেশ্চন আহে 2.2 পা এনেকুৱা ধৰণৰ কোৱেশ্চন দেই এইকেইটা যে আহিব মই কৈ দিয়া নাই বাৰু এনেকুৱা ধৰণৰ কোৱেশ্চন আহে এটা এটা শূন্য কিমান দি আছে 3/2 শূন্যটা সমষ্টি কৰোতে 3/2 প্লাস আনটো শূন্য কিমান দি আছে -2 ওপৰত হ'ব 3/2 প্লাস মাইনাস এটো হ'ল 2 এতিয়াটো কিমান পাবা তলত পাবা 2 ওপৰত পাবা 3 -4 ওপৰত ওলাব -1/2 ওলাব হয় না কাৰণ প্লাস মাইনাস 4 পা 3 গলে 1 -1/2 এতিয়া এটো তলত কিমান হ'ব ইনটু কৰিব লাগে 3/2 ইনটু -2 ইয়াত লগত একটা আছে বুলি হইলা তেন্তে কিমান লব 2 ওপৰত হ'ব -6 এটা আছে একেটা মিলি আছে তেন্তে ওপৰটো লিখিম -b/a তলত লিখিম c/a a ভ্যালু কিমান তেন্তে 2 b ভ্যালু কিমান মাইনাস মাইনাস কৰা গৈ যাব ন অনলি 1 আৰু c ভ্যালু কিমান -6 বহাই দিয়া a জায়গাত 2x² b জায়গাত 1 * x
প্লাছ চি জেগাত -6 2x স্কুৱাৰ প্লাছ x -6 এইটোৱে তেন্তে তোমালোকৰ লাষ্টত আনচাৰ 3 নম্বৰ নহয় দেই এইটো কেই নম্বৰ লাষ্টত 4 নম্বৰ আশা কৰিছোঁ এইটো তোমালোকে বুজি পালা তেন্তে ইয়াৰ লগে লগে আমাৰ এক্সাৰচাইজ 2.2 শেষ আমি নেক্সটৰ পৰা বিভাজন কলন বিধি বা বহুপদ কেনেদৰে বিভাজন মানে হৰণ কৰে সেইবোৰ বিষয়ে আলোচনা কৰিম ইতিমধ্যে তোমালোকে 9তো শিকিছিলা সেইখিনি হ'লেও মই একদম যিসকলে নাজানা একদম ডিটেইলছত আলোচনা কৰিম তেন্তে আজি ভিডিঅ'টোত আমি আৰু ইয়াতকৈ আগনবাঢ়ো নেক্সট ভিডিঅ'ত আমি বিভাজন কলন বিধি মানে এক্সাৰচাইজ 2.3 বাবে যিবোৰ থিয়ৰি লাগিব বা এক্সাৰচাইজ 2.3 ডাইৰেক্ট ষ্টাৰ্টো কৰিব পাৰোঁ তেন্তে আজি ভিডিঅ'টোত ইমানেই আজি ভিডিঅ'টো ইমান দেৰি চোৱাৰ বাবে ইমান দেৰি নাহোৱা বাৰু আজি ধন্যবাদ